সামিউল হকৰ মৃত্যুৰ পাছত যান-বাহন শাখাত হাহাকাৰ লাগিছে। জৰুৰী বৈঠক তলব ডিচিপি ট্ৰেফিক জয়ন্ত সাৰথী বৰাৰ সকলো যান-বাহন শাখাৰ আৰক্ষী বিষয়াৰ উপস্থিতিত এই বৈঠকৰ আহ্বান কৰা হৈছে। ঘটনাৰ বিষয়ে জনোৱা হোৱা নাছিল শীৰ্ষ পৰ্যায়ৰ বিষয়াসকলক। শীৰ্ষ বিষয়াক অন্ধকাৰত ৰাখি এৰি দিয়া হৈছিল দুৰ্ঘটনাগ্ৰস্ত বাহনখন। এই সমগ্ৰ ঘটনা নজনাকৈ কিয় MVI কৰি গাড়ী এৰি দিয়া হৈছিল? 24 ঘণ্টাৰ ভিতৰতে MVI কৰি গাড়ী গতাই দিছিল নন্দিনীক। তদন্তৰ আওতাত সোমাব MVI কৰা পৰিবহণ বিষয়াও। কোন বিষয়াৰ সৈতে মিতিৰালি আছিল নন্দিনী কাশ্যপৰ? ভৱিষ্যতে এনে কাম নকৰিবলৈ সকলো আৰক্ষী বিষয়াক সকিয়নি প্ৰদান কৰা হৈছে। আমি আকৌ জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। ইতিমধ্যেই নন্দিনী কাশ্যপৰ খবৰ আমি জনাইছো যে নন্দিনীৰ এতিয়ালৈকে কোনো সংসূত্ৰ নাই। সমিউলৰ মৃত্যুৰ খবৰৰ পাছতেই নন্দিনী পলাতক অৱস্থাত আছে, পলায়ন কৰি আছে। আৰু তাৰ মাজতে সমিউলৰ এই মৃত্যুৰ পাছত যান-বাহন শাখাটো হাহাকাৰ লাগিছে। জৰুৰী বৈঠক তলব কৰিছে ডিচিপি ট্ৰেফিক জয়ন্ত সাৰথী বৰাই। সকলো যান-বাহন শাখাৰ আৰক্ষী বিষয়াৰ উপস্থিতি এই বৈঠকত। আৰু ঘটনাৰ বিষয়ে জনোৱা হোৱা নাছিল শীৰ্ষ পৰ্যায়ৰ বিষয়াক। শীৰ্ষ বিষয়াক অন্ধকাৰত ৰাখি এৰি দিয়া হৈছিল দুৰ্ঘটনাগ্ৰস্ত বাহনখন। এই সমগ্ৰ ঘটনা নজনাকৈ কিয় MVI কৰি গাড়ীখন এৰি দিয়া হৈছিল? 24 ঘণ্টাৰ ভিতৰতে MVI কৰি গাড়ী গতাই দিছিল নন্দিনীক। তদন্তৰ আওতালৈ আহিব MVI কৰা পৰিবহণ বিষয়াও। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।